এডিআৰই পৰীক্ষাৰ বাবে মই কিদৰে প্ৰস্তুতি চলাইছিলোঁ, মোৰ ৰোডমেপ কি আছিলে আৰু মই কি বুক ফ'ল' কৰিছিলোঁ। এইকেইদিন বহুতে মোক সুধি আছিলে, কিন্তু এডিআৰই পৰীক্ষাৰ বাবে মই বিশেষ একো প্ৰস্তুতি চলোৱা নাছিলোঁ। তেন্তে মই কিদৰে পাছ কৰিলোঁ সেই বিষয়ে সবিশেষ জনাই আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। যোৱা 2-3 বছৰ ধৰি গুৱাহাটীত 2-3খন স্কুলত, কোচিঙত এজ এ টিচাৰ আৰু সমান্তৰালভাৱে গ্ৰুপ টিউশ্যন, হোম টিউশ্যনত এজ এ টিউটৰ কাম কৰি আছিলোঁ। সেই মই পঢ়িবৰ কাৰণে বেছি টাইম পোৱা নাছিলোঁ আৰু যি অলপ ফ্ৰী টাইম পাইছিলোঁ সেইকণ মই নিজৰ ভাল লগা কাম যেনে আৰ্ট কৰা, ভিডিঅ' বনোৱা এইবোৰ কামতে ব্যস্ত আছিলোঁ। মই যিহেতু 11-12ৰ ফিজিক্স, জিঅ'গ্ৰাফী আৰু 9-10ৰ মেথছ, ছায়েন্স এইবোৰ পঢ়াইছিলোঁ, সেয়ে আৰু মই ছায়েন্স বেকগ্ৰাউণ্ডৰ হোৱাৰ কাৰণে আৰু টাচত থকাৰ কাৰণে সেয়ে মোৰ মেথছ আৰু ৰিজনিং কেতিয়াও মই প্ৰেক্টিছ কৰা নাছিলোঁ। সৰুৰ পৰা মোৰ একাডেমিকেলি ভাল পাৰফৰ্মেঞ্চ আছিলে আৰু লগতে মই বাহিৰা বহুত কিতাপ পঢ়িছোঁ সৰুৰ পৰাই। এই এডিআৰই পৰীক্ষাৰ কেইমাহমানৰ আগত APSCৰ প্ৰিলিমছ অনুষ্ঠিত হৈছিলে আৰু সেই প্ৰথম মই প্ৰিলিমছ দিছিলোঁ আৰু তেতিয়া মই খুব বেছি 2-3 সপ্তাহ মই অলপ পঢ়িছিলোঁ প্ৰিলিমছৰ কাৰণে। তেতিয়া বুক হিচাপে ক'বলৈ গ'লে সচৰাচৰ সকলোৱে পঢ়ি থাকে, লক্ষ্মীকান্ত, আছামীৰ বুক, লুচেণ্ট এইখিনিয়ে মই পঢ়িছিলোঁ আৰু ইউটিউবত ভিডিঅ' চাইছিলোঁ। যিহেতু মোৰ সময় কম আছিলে সেই ভিডিঅ' চায়ে মই পঢ়িছিলোঁ। APSC প্ৰিলিমছৰ পিছত আৰু মোৰ তেনেকৈ পঢ়া হোৱা নাছিলে। তাৰপিছত কেইমাহমানৰ পিছত আহিলে এডিআৰই। তাৰপিছত ৰিজাল্ট আহিলে, ৰিজাল্টতো মই ৰিটেন টেষ্টত 2টাতে হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰীত মই পাছ কৰিলোঁ। মাহমান যোৱাৰ পিছত আহিলে স্কিল টেষ্ট আৰু বৰ্তমান মই এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট হিচাপে কৰ্মৰত। উপদেশ হিচাপে মই ইয়াকেই ক'ম, যিসকল আৰ্টছ বেকগ্ৰাউণ্ডৰ হয় বা নহ'লে মেথছৰ লগত টাচত নাই, তেওঁলোকে মেথছ আৰু ৰিজনিং প্ৰেক্টিছ কৰি থাকক, কৰিবই লাগিব। সমানে সমানে কিতাপবোৰো পঢ়ি থাকক, সকলোৱে কিতাপ পঢ়ে। তাৰ লগতে এটা থাকিব লাগিব অবজাৰ্ভিং পাৱাৰ। যোৱা বছৰ এটা প্ৰশ্ন আহিছিল, অলকানন্দা গানটো কোনে লিখিছিল? কোনে গাইছিল সকলোৱে জানে, কিন্তু কোনে লিখিছিল সেইটো কোনো কিতাপত বিচাৰি নাপাব। সেয়ে অবজাৰ্ভ কৰিব লাগিব প্ৰতিটো বস্তুৱে। যিবোৰ সৰু সৰু কথা হৈ আছে আমাৰ ওচৰে পাজৰে, আশে পাশে, সেই সকলোবোৰ কথা জ্ঞাত হ'ব লাগিব। যিমান পাৰে এক্সামবোৰ দি থাকিব লাগে, যিবোৰ অনুষ্ঠিত হৈ থাকে, SSC হওক বা ৰেলৱেৰ কিবা মক টেষ্টবোৰ দি থাকিব লাগে। যদি ফ্ৰী পায় বা আপোনালোকে ছাবস্ক্ৰিপশ্যনো ল'ব পাৰে। মই একো মক টেষ্ট দিয়া নাছিলোঁ, কিন্তু মই এই যিমান এক্সাম হয় সিমান এক্সামবোৰ দি থাকোঁ। লাগিলে মই নপঢ়ো কথা নাই, দুদিন আগত গম পাওঁ এক্সামটোৰ কথা, কিন্তু মই দিবলৈ গুচি যাওঁ। তাতে মোৰ বহুতখিনি এক্সপিৰিয়েঞ্চ হৈ যায়। মেথছ, ৰিজনিং এইবোৰ তাতে প্ৰেক্টিছ হৈ যোৱা যেন হয়। এইখিনিয়ে কথা। নতুনকৈ চাকৰি পোৱা সকলোলৈকে অভিনন্দন আৰু যিসকলে এতিয়া প্ৰস্তুতি চলাই আছে সকলোলৈকে অশেষ শুভেচ্ছা। আৰু যদি কিবা প্ৰশ্ন সুধিবলগীয়া থাকে তেন্তে মোক কমেণ্টত জনাব। আজিলৈ ইমানতে সামৰিছোঁ।